জনী উৰিলে আজি তোমালে বুলি আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুণঝুন ৰুণঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী মন বহাগী স্বৰ্ণালী ইয়াত যে অফিচৰ ব্ৰেক টাইমত অলপ ওলাই আহিছিল আৰু এখেত মোৰ হ'বলগীয়া তাই থকাৰ পৰা ঘৰখন ভৰি আছিল মনটোও ভাল লাগি আছিল মা তুমি কিয় পাহৰি গৈছা পৰিণীতা যে আমাৰ ঘৰত কেৱল আলহী আৰে প্ৰফিটৰ পৰা ঘূৰাই দিবা আৰু শেষততো সকলোবোৰ তোমাৰেই হ'ব শেষত হ'ব বুলি ময়ো জানো কিন্তু এতিয়া খুজিব ভাল নালাগে মোৰ ক'বলৈ ভাল লগা নাই কিন্তু ৰিচাই জোৰ দিছে মই জোৰ মোৰ বাবে দিয়া নাই তোমালোকৰ বাবে দিছোঁ কৰা মই আপোনাক কৈছো নেকি ঘৰলৈ যোৱাৰ কথা মা কওকচোন মায়েনো কি ক'ব তোমাৰ অশান্তিখিনি মইহে দেখি আছো মই কি অশান্তি দিলো আপোনালোকক কিশোৰৰ লগত কথা পতাটো কিশোৰৰ লগত মই আগতেও তেনেকে কথা পাতো শুনক এতিয়া মই কৰিবলগীয়া ইয়াতে একো নাইকিয়া কাৰণ আমি দুইজন ৰেডি হৈ আছো প্ৰথমতে ডিভোৰ্স দিব লাগিব কিশোৰ আৰু বহাগীয়ে মোৰ বাবে যদি আপোনালোকৰ কিবা অশান্তি হৈছে তেতিয়াহ'লে মোক কৈ দিয়ক মই গুচি যাম তুমি থকাৰ বাবে ঘৰখন ঘৰ হৈ আছে তুমি আমাৰ ঘৰলৈ আশীৰ্বাদ হৈ আহিছা কিন্তু আমাৰ স্বাৰ্থৰ বাবে তোমাক কষ্ট দিছো বুলি ভাবি ভয় ভয় লগা হৈছে এই ভয় ভয় ভাৱটো আপোনাক এখেতে ভৰাই দিছে নহয়নে সেই কথা মায়ে নিজে ভাবিছে অৱশ্যে একেবাৰে ভুলো ভবা নাই মোৰ মতে ঠিকেইতো মই যেনেকুৱা
মায়ে ঠিকেই ভাবিছে কিন্তু কি জানে মা মই এইখন ঘৰলৈ যেতিয়া প্ৰথম আহিছিলো ন তেতিয়া মই এনেকে ভাবাই নাছিলো কিন্তু আপোনাৰ যেতিয়া গা বেয়া হৈছিলে তেতিয়াৰ পৰা মোৰ এনেকৈ লাগিল যে মই আকৌ এবাৰ মোৰ মাক হেৰুৱাব নিবিচাৰো আপুনি মোৰ কথাখিনি বেলেগ ভাব নল'ব মা আপুনি মোক নিজৰ ছোৱালী বুলি ভাবেনে নাভাবে মই নাজানো কিন্তু মই ক'ব নোৱাৰাকে আপোনাক মই মোৰ মা বুলি ভাবো যিটো মই জোৰ কৰিও মই মোৰ মনৰ পৰা আঁতৰাব নোৱাৰো পৰি ময়ো তোমাক মোৰ ছোৱালী বুলিয়ে ভাবো তুমি সদায় সুখী হোৱা আপুনি ক'লে যে এনেই অলপ ওলাই যাওঁ আহিছে হস্পিটেলৰ পৰা এতিয়া আকৌ ওলাই যাব নালাগে ফ্ৰেছ হৈ লওক মই চাহ বনাম বাবা কিবা এটা কৰ তাই এইখন ঘৰৰ পৰা যাবলৈ নিদিবি কিবা এটা কৰি ৰাখি থ মা তুমি মই যিটো কৈছো সেইটো কৰ হেল্ল' অঁ দেউতা ভালনে তোমাৰ অঁ মোৰ ভাল মই এঠাইলৈ ওলাই আহিছোঁ মোৰ ফ্ৰেণ্ড ৰাজা আৰু ৰিচাৰ লগত ৰাজাৰ দেউতাকক চিনি পাবাই চাগে তুমি পৰিমল বৰবৰুৱা শুনিছা চাগে দেউতা ৰাজাই তোমাৰ লগত কিবা এটা কথা ক'ব বিচাৰিছে অঁ দিছোঁ ৰ'বা দেউতা हेलो गुड इवनिंग अंकल ओ सॉरी गुड इवनिंग खुरा হয় মানে সৰুৰে পৰা গুৱাহাটীতে ডাঙৰ হ'লো যে সেইকাৰণে মাত বুলবোৰ তেনেকুৱা দেউতাক কিন্তু দেউতা বুলিয়ে মাতো হয় মোৰ মানে ক'বলগীয়াখিনি আছিলে অনন্যাৰ কেৰিয়াৰ ৰিলেটেড হয় আঙ্কেল তাই
তাই ইয়াত পঢ়া শুনা কৰি আছে ভাল বিজনেছ ওমেন হ'বলৈ মই ক'লোঁ আৰম্ভ কৰি দিয়ক কিন্তু তাই বোলে নিজৰ ইনভেষ্টমেণ্টৰ পৰাহে বিজনেছ ষ্টাৰ্ট কৰিব আপোনাক কৈছেনে মই কি ভাবোঁ জানে খুৰা মই ভাবোঁ যে তাই 5 years ইয়াতে ইনভেষ্ট কৰাতকৈ আপোনাৰ পৰা ইনভেষ্টমেণ্টখিনি লৈ লওক তাইৰ সময়খিনিও বাচি যাব এইখন ঘৰত মইনো কোন জানাই দেখোন গুৰুত্বহীন মানুহ এজনী গৃহিণী কোনো গুৰুত্ব নথকা মানুহক গৃহিণী বুলি নকয় চাকৰণী বুলি ক'ব পাৰে মা এনেকৈ কিয় কৈছে তোমাৰ বাবে কৈছো বহাগী 5 years ইয়াতে ইনভেষ্ট কৰাতকৈ আপোনাৰ পৰা ইনভেষ্টমেণ্টখিনি লৈ লওক তাইৰ সময়খিনিও বাচি যাব মইতো দেউতাৰ পৰা 80 লাখ টকা লৈছোৱে হয় আংকল হয় আপুনি তাইক কৈ দিয়ক কথাখিনি হয় ঠিক আছে দিয়ক আংকল থেংক ইউ হৈ গ'ল কি আংকল মানে আংকল মাতিলে বেয়া পায় খুৰাই ইনভেষ্টমেণ্ট কৰিবলৈ ৰাজি হৈ গ'ল আৰু যিমান যি প্ৰপাৰ্টি আছে চব এওঁৰ নামত মোৰ নামত হ'লেও সেয়া মোৰ সম্পত্তি নহয়তো প্লিজ আকৌ ষ্টাৰ্ট নকৰিবা আৰু মোৰ মতে তুমি সোনকালে ঘৰলৈ গৈ দেউতাৰ লগত আলোচনা কৰা আৰু ইনভেষ্টমেণ্ট ষ্টাৰ্ট কৰা তুমি যদি 50% মোৰ শ্ব'ৰুমত ইনভেষ্ট কৰি দিয়া মই শ্ব'ৰুম গজগজীয়া কৰি দিম একেবাৰে দেউতাৰ পইচা ঘূৰাব পাৰিমতো পাৰিম আৰু আজি পাৰ্টি ব'লা কি ক্লাউড কিচেন আমাৰ ঘৰৰ বোৱাৰীয়ে খানা বিক্ৰী কৰিব বলিয়া হৈছে নেকি বহাগী বলিয়া মানুহে ক্লাউড কিচেন কৰে নেকি নকৰে কিন্তু আমাৰ ঘৰৰ বোৱাৰী হৈ ক্লাউড কিচেন খুলি খানা বিক্ৰী কৰি থাকিব কিয় নোৱাৰিব বহাগীয়ে নিজৰ শক্তিৰে যিটো কাম কৰিব পাৰে সেইটো কৰিব এনেও আমাৰ ঘৰত বহাগীয়া নবনালে খানা দেখোন কেনেকুৱা হয় তুমি জানাই বহাগী কিচেনৰ পৰা এবাৰ খানা খোৱাৰ পিছতো কাষ্টমাৰকে একে অৱস্থা হ'ব মই পাৰ্মিশ্যন দি দিছোঁ মই নিদিওঁ তোমাৰ পৰা পাৰ্মিশ্যন বিচৰা নাই সদ্যহতে তুমি ৰাজাই মোৰ পৰা লোৱা পইচা 20% প্ৰফিট মাহে মাহে কেনেকৈ দিয়ে এইটোৰ বিষয়ে চিন্তা কৰা এইখন ঘৰত মইনো কোন জানাই দেখোন গুৰুত্বহীন মানুহ এজনী গৃহিণী কোনো গুৰুত্ব নথকা মানুহক গৃহিণী বুলি নকয় চাকৰণী বুলি ক'ব পাৰে মা এনেকৈ কিয় কৈছে তোমাৰ বাবে কৈছো কস্তুৰী বহাগীক মাজলৈ নানিবা বহাগীৰ কথাৰ বাবে মই চাকৰণীৰ সন্মান পাইছো উপাধিটো তুমি নিজে লৈছা তোমাক কোনো জোৰকে দিয়া নাই এটা কথা মনত ৰাখিবা বহাগী মই থকালৈকে এইখন ঘৰত কোনো ক্লাউড কিচেন হ'ব নোৱাৰে মা ইয়াত নহয় মই বেলেগকৈ ভাড়াত ৰুম এটা লৈছোঁ এতিয়াও তোমাৰ কিবা আপত্তি আছে নেকি দেউতা মায়ে বেয়া পাইছে ষ্টেটাছ দামী কাপোৰ পিন্ধি ডাঙৰ ব্যৱসায় কৰা মানুহৰ পৰা তুমি ইয়াতকৈ আৰু বেছি আশা কৰিব নোৱাৰা মায়েৰে গম পাইছে নেকি নাই পোৱা কিন্তু তুমি এতিয়া এনেকৈ থাকি মাক সন্দেহ নকৰাবা মই এতিয়াই তহঁতৰ ওপৰত পূজা হ'বলৈ আৰম্ভ কৰিছোঁ
মায়ে বেয়া পাইছে ষ্টেটাছ দামী কাপোৰ পিন্ধি ডাঙৰ ব্যৱসায় কৰা মানুহৰ পৰা তুমি ইয়াতকৈ আৰু বেছি আশা কৰিব নোৱাৰা তুমি আৰম্ভ কৰা কিবা সহায় লাগিলে মোক ক'বা মই আছো থেংক ইউ দেউতা হেৰি নহয় ঘৰত ক'লাল নাই এতিয়াই নকওঁ দেউতাই মানা কৰিব মই দেউতাই নজনাকৈ সহায় কৰিম আই এম প্ৰাউড অফ ইউ মোৰ ছোৱালীক লৈ মই গৰ্ব কৰোঁ I am proud of you. I am proud of you. মোৰ ছোৱালীক লৈ মই গৰ্ব কৰোঁ মই গৰ্ব কৰোঁ দেউতা হাতখন দিয়া ভাল লাগিছেনে দেউতা তুমি এতিয়াও সেইবোৰে ভাবি আছা ন নাই ভাবি নাথাকিবা চাবা সকলোবোৰ এদিন লাহে লাহে ঠিক হৈ যাব মায়েৰে গম পাইছে নেকি নাই পোৱা কিন্তু তুমি এতিয়া এনেকে থাকি মাক সন্দেহ নকৰাবা মই এতিয়াই তহঁতৰ ওপৰত বুজা হ'বলৈ আৰম্ভ কৰিছো আৰু অলপ বয়স হৈ গ'লে যে কি হ'ব ভালহে হ'ব তেতিয়া মই তোমালোক দুইটাকে মোৰ মতে চলাব পাৰিম দেউতা মই তোমালোকক কেতিয়াও কষ্ট পাবলৈ নিদিওঁ কথা দিছো মই যে কথা দিব নোৱাৰো তহঁতে কেতিয়াও কষ্ট নাপাবে বুলি বা আহিছে পঢ়া নাই তই এইমাত্ৰ উঠি আহিছো এয়া ল মাক দে গৈ যা কি হয় এইটো ব্ৰইলাৰ আধা কেজি দেউতাই খাই ভাল পাই যে ন দেউতা খাবা তো খাব আকৌ আজি চাবি মই দেউতাই ভাল পোৱাৰ নিচিনাকে বনাম যা বনা গৈ